চাওক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই দাবীত আমাৰ মাদানী চাহাবে যিটো দাবী কৰিছিলে দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে যিটো আচৰণ কৰিছে প্ৰথমতে মই তেখেতৰ আচৰণত খুব দুখ পাইছোঁ যে এজন মুৰব্বী জমিয়তৰ বিষয়ে তেখেতে একো নাজানে নেকি জমিয়তৰ ইতিহাস যদি মাননীয় মুখ্যমন্ত্ৰীয়ে জানিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা আচৰণ মাননীয় আমাৰ জমিয়তৰ সভাপতিৰ অল ইণ্ডিয়া জমিয়তৰ সভাপতিৰ লগত নকৰিলেহেঁতেন খুব দুৰ্ভাগ্যজনক যি জমিয়তে ভাৰত স্বাধীন কৰাৰ সময়ত আপোনাৰ জমিয়তৰ কিমান হাজাৰ মানুহ কিমান লাখ মানুহ শ্বহীদ হৈছিলে ভাৰত আপোনাৰ স্বাধীন কৰাৰ ক্ষেত্ৰত গতিকে সেই জমিয়ত এটা উলেমা হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিলে গতিকে সেই আপোনাৰ সংগঠনৰ এটা মুৰব্বীক তেনেকৈ আচৰণ কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য আৰু তেখেতে ভাল আচৰণ কৰে এজন মানুহ আপোনাৰ সাংবিধানিক পদত থাকি সংবিধানৰ শপত খোৱাৰ পিছত এজন মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে যেনেকৈ আচৰণ কৰিছে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি যিখিনি অন্যায় অত্যাচাৰ কৰি আছে বিশেষকৈ মাইনৰিটি মানুহক উচ্ছেদ আপোনাৰ যিটো কৰি আছে এইটো পৃথিৱীত কোনো নজিৰ নাই যে কোনো প্ৰধানমন্ত্ৰী কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ আচৰণ বা এনেকুৱা এটা জাতিক টাৰ্গেট কৰি সাম্প্ৰদায়িকভাৱে উচ্ছেদ কৰা কাৰ্যসূচীক কৰা আমি দেখা পোৱা নাই গতিকে তেখেতে যেনেকৈ আচৰণ কৰিছে এটা ভাল আচৰণ নহয় আৰু এটা অশুভ লক্ষণ ২৬ নিৰ্বাচনৰ আগত তেখেতে যিবিলাক কাৰুকাৰ্য কৰি আছে এইটো এটা অশুভ লক্ষণ বুলি ক'ব লাগিব যেনেকৈ আপোনাক পাপ্পু বুলি ক'লে এতিয়া গৌৰৱ গগৈৰ লগত লাগিলে এতিয়া আপোনাৰ মাদানী চাহাবৰ লগত লাগিলে গতিকে এইটো এটা অশুভ লক্ষণ বুলি ভাবোঁ আৰু কোনটো ক'ব খুজিছে চাওক কথাটো যেতিয়া নেকি মানুহৰ বেয়া দিন আহে তেতিয়া এইবিলাক আবল তাবল কামবিলাক কৰি থাকে আপোনাৰ দলগাঁও সমষ্টিৰ যি পুনৰ্গঠনৰ পিছত আপোনাৰ ফকীৰপাৰা বলগৰা বুলি এখন পঞ্চায়ত নতুনকৈ পঞ্চায়ত আপোনাৰ গঠিত হৈছে তাৰে আপোনাৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে চৰকাৰে ২০ লাখ টকা দিছে তাৰে আপোনাৰ আধাৰশিলা স্থাপন কৰিছোঁ কাম আৰম্ভ কৰিছোঁ বিশেষকৈ আজি আপোনালোকে সুধিছে আপোনালোকৰ য'ত আমি থিয় হৈ আছোঁ এইখন খাৰুপেটীয়া প্ৰেছ ক্লাবৰ অফিচ এই প্ৰেছ ক্লাব আপোনাৰ আজি ৩০ বছৰ আগতেই হ'ব লাগিছিলে যিহেতুকে খাৰুপেটীয়া হ'ল আমাৰ দলগাঁও সমষ্টিৰ প্ৰাণকেন্দ্ৰ ফিনেন্সিয়েল ইকনমিকেল পলিটিকেল হ'ল প্ৰাণকেন্দ্ৰ এই প্ৰাণকেন্দ্ৰত কিন্তু আপোনাৰ প্ৰেছ ক্লাব নহ'লগৈ আৰু আপোনালোকে সদায় যাৰ ফেভাৰত নিউজবিলাক মাৰিলে তেখেতসকলে আপোনালোকে একো সহযোগ নকৰিলে সহায় সহযোগ নকৰিলে যাৰ বিৰুদ্ধে আপোনালোকে লিখিলে তেখেতসকলে কিন্তু আজি আপোনালোকক এই প্ৰেছ ক্লাবখন বনাই দিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে গতিকে মই ভাবোঁ যে আপোনালোকৰ এই প্ৰেছ ক্লাবৰ কামখিনি কৰি বা অনুদান দি বা আপোনাৰ যিখিনি মাটিৰ এলটমেণ্টৰ বিধি ব্যৱস্থা কৰি দিয়া হৈছে যথেষ্ট মই ভাল পাইছোঁ এখন প্ৰেছ ক্লাবৰ দৰকাৰ আছে খাৰুপেটীয়া দলগাঁও সমষ্টিৰ মেইন প্ৰেছ ক্লাব হ'ব আমাৰ এই খাৰুপেটীয়া এই প্ৰেছ ক্লাবখন গতিকে ইয়াতে বহুত অভাৱ অভিযোগ আছে যিখিনি অভাৱ অভিযোগ আছে কম দিনৰ ভিতৰতে মই বিধায়ক পুঁজিৰ পৰা আৰু পঞ্চায়ত আপোনাৰ 15 ফাইনেন্সৰ পৰা আনি কিন্তু হ'লেও আপোনালোকৰ প্ৰেছ ক্লাবখন উন্নতকৰণ কৰাৰ কাৰণে